DLED এন্ট্ৰেন্স এক্সামৰ এপ্লাই কৰিবৰ কাৰণে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে প্ৰথমে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা গৈ ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আপোনালোকে। ইয়াত ৰেজিষ্টাৰৰ তলত দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম খোল খাই যাব। ইয়াত প্ৰথমে কি কৰিব লাগিব, ইয়াত আপোনালোকে দেখা পাইছে সলিউশ্যন আপোনালোকে নামৰ আগত কি দিয়ে, SMT দিয়ে নে শ্ৰীমতী দিয়ে নে মিষ্টাৰ দিয়ে, যিটো দিয়ে সেইটো ধুনীয়াকৈ আপোনালোকে দিব। তাৰপিছত ফাৰ্ষ্ট নেম, লাষ্ট নেম আৰু মিডিল নেম দিয়া আছে, আপোনাৰ যেনেকৈ আছে নামটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত ফাদাৰ্ছ নেমটো ধুনীয়াকৈ লিখিব। তাৰপিছত মাদাৰ্ছ নেমটো ধুনীয়াকৈ লিখিব। তাৰপিছত নিজৰ জেণ্ডাৰ যিটো আছে জেণ্ডাৰটো ফিল আপ কৰিব। তাৰপিছত কেটেগৰী যিটো আছে আপোনাৰ SC ST যিটো আছে সেইটো আপুনি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে কোৱালিফিকেশ্যন আপুনি কি পাছ হয়, HS পাছ হয়। অভিয়াছলি যিহেতু HS পাছ কৰাৰ পিছতেই DLED এণ্ট্ৰেন্সৰ এক্সাম দিব পাৰে, ইয়াত HS পাছটো দিব। তাৰপিছত আপোনাৰ নিজৰ ফোন নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত নিজৰ যিটো ইমেইল আছে ইমেইলটো ধুনীয়াকৈ দিব। তাৰপিছত আপুনি ছেভ এণ্ড প্ৰচিডত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে OTP ভেৰিফিকেশ্যন, ঠিক আছে। আপুনি ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। আপুনি যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব লাগিব, ঠিক আছে। আপুনি OTPটো অহাৰ পিছত আপুনি OTPটো ফিল কৰিব। OTP ফিল কৰাৰ পিছত আপুনি ভেৰিফাই OTPৰ এটা অপশ্যন আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ যাব। তাৰপিছত আপুনি কি কৰিব, গো টু লগইন পেজ, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ আহি যাব। ইয়াত লগইন পেজটো আহি যাব। ইয়াত আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে, যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু আপোনাৰ যিটো ডেট অফ বাৰ্থ আছিলে ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ফিল কৰিব। আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ইয়াত আপুনি কি কৰিব, প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যন ওপৰত আপুনি দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব, ঠিক আছে। আপোনাৰ ডিটেইলছটো অহাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব, প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যন। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ কেণ্ডিডেট প্ৰফাইল ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ আগত এনেকৈ আহি যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে কমিউনিকেশ্যন ডিটেইলছ, আপোনাৰ ভিলেজ, পোষ্ট অফিচ, আপোনাৰ ষ্টেট, আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ পুলিচ ষ্টেচন, আপোনাৰ পিনক'ড যি আছে আপুনি ধুনীয়াকৈ ফিল কৰিব। আৰু যদি আপোনাৰ কাৰেছপণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দুইটা ছেইম হয়, তেতিয়াহ'লে আপুনি কাৰেছপণ্ডেঞ্চ এড্ৰেছ ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে কোৱালিফিকেশ্যন ডিটেইলছত আপুনি অনলি হায়াৰ ছেকেণ্ডেৰী ডিটেইলছটো ফিল কৰিব লাগিব। আপোনাৰ বৰ্ডৰ নামটো কি আছিলে, আপোনাৰ মিডিয়াম কি আছিলে, আপোনাৰ ষ্ট্ৰীম কি আছিলে, আপুনি কেতিয়া পাছ কৰিছিলে, ইয়াৰ অফ পাছিং, তাৰপিছত আপোনাৰ টোটেল মাৰ্ক কিমান আছিলে, তাৰ পৰা আপুনি কিমান মাৰ্ক অবটেইন কৰিছিলে, কিমান মাৰ্ক পাইছিলে সেইটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজটো অট'মেটিকলি ওলাই যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি এক্সাম চেণ্টাৰটো চিলেক্ট কৰিব লাগিব। নেম অফ এক্সামিনেশ্যন চেণ্টাৰ, আপুনি চেণ্টাৰটো চিলেক্ট কৰিব। আপোনাৰ যিটো ওচৰত হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ বিকলাংগ আছে যদি আপোনাৰ, তেতিয়াহ'লে আপুনি য়েছ কৰিব, যদি নাই তেতিয়াহ'লে আপুনি ন' কৰিব, যদি ফিজিকেল ডিজেবিলিটি আছে। তাৰপিছত আপুনি কি কৰিব, ছাবমিট এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ছাবমিট হৈ যাব, এনেকৈ ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপোনাৰ আগত এনেকৈ নেক্সট পেজটো খোল খাব। ইয়াত আপোনাৰ আপলোড ডকুমেণ্টছ, আপোনাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছত প্ৰথমতে আপুনি ফটো আপলোড কৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব লাগিব, আপোনাৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। ছিগনেচাৰটো আপুনি ধুনীয়াকৈ আপলোড কৰিব। ছিগনেচাৰটো আপলোড কৰাৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপোনাৰ 100 KB ভিতৰত হ'ব লাগিব। ফটো আৰু ছিগনেচাৰ আপোনাৰ 100 KB ভিতৰত হ'ব লাগিব আৰু বাকী যিখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিব সেইটো 450 ভিতৰত হ'ব লাগিব, ঠিক আছে। ইয়াত আপুনি PDF বনাওঁতে এবাৰ ধুনীয়াকৈ চাই ল'ব। আপোনাৰ ফাইল সাইজ কিন্তু আপোনাৰ 450 তলত হ'ব লাগিব, ঠিক আছে। আপুনি ফটো আৰু ছিগনেচাৰ আপলোড কৰাৰ পিছত আপুনি এডুকেশ্যন ডিটেইলছখিনি আপোনাৰ আপলোড কৰিব লাগিব, যেনেকৈ এডুকেশ্যন ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। প্ৰথমে আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো আপলোড কৰিব লাগিব, ঠিক আছে। SSLC এডমিট কাৰ্ডটো আপুনি প্ৰথমে আপলোড কৰিব। তাৰপিছত নেক্সটত আপুনি হায়াৰ ছেকেণ্ডেৰী 10+2 মাৰ্কশ্বিট যিটো আছে মাৰ্কশ্বিটটো আপুনি আপলোড কৰিব লাগিব। আৰু আপোনাৰ ডকুমেণ্ট চাইজ কিন্তু 450 হ'ব লাগিব। ইয়াত মই 450তকৈ বেছি দিছিলোঁ, তাৰ কাৰণে মোৰ ডকুমেণ্টছ আপলোডটো হোৱা নাই, ঠিক আছে। আপুনি ডকুমেণ্টছটো PDF বনোৱাতে আপুনি ফাইল সাইজটো 450 ৰাখিব, ঠিক আছে। প্ৰথমতে আপুনি মেট্ৰিকৰ এডমিট কাৰ্ডটো আপলোড কৰিব। নেক্সটত আপুনি হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটটো আপলোড কৰিব। তাৰপিছত নেক্সটত আপুনি হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট যিটো আছে আপুনি চাৰ্টিফিকেটটো ধুনীয়াকৈ আপলোড কৰিব, ঠিক আছে। এনেকৈ আপুনি এটা এটাকৈ গোটেইখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিব।
তাৰপিছত আপুনি কি কৰিব, তাৰপিছত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে কেটাগৰী চাৰ্টিফিকেট যিটো আছে আপোনাৰ কেটাগৰী HC ST যদি আপুনি দিছে তেতিয়াহ'লে আপোনাৰ কেটাগৰী চাৰ্টিফিকেট যিটো আছে সেইটো আপুনি আপলোড কৰিব। ঠিক আছে, আপলোড কৰাৰ পিছত আপুনি কি কৰিব, ছেভ এণ্ড প্ৰিভিউ ফৰ্মত আপুনি ক্লিক কৰি দিব। আপুনি গোটেইখিনি ডকুমেণ্টছ আপলোড হোৱাৰ পিছত ছেভ এণ্ড ছাবমিট এণ্ড প্ৰিভিউ ফৰ্মত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মটো ছাবমিট হৈ যাব আৰু প্ৰিভিউ ফৰ্মটো এনেকৈ খোল খাই যাব। আপুনি প্ৰিভিউ ফৰ্মটো এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপুনি কি কৰিব, যদি কিবা মিষ্টেক হৈ থাকে তেতিয়াহ'লে আপুনি শুধৰাব পাৰিব। এবাৰ ছাবমিট কৰাৰ পিছত কিন্তু আপুনি নেক্সট শুধৰাব নোৱাৰে। যদি আপোনাৰ চব ডকুমেণ্টছ ঠিকেই থাকে তেতিয়াহ'লে আপুনি কি কৰিব, ডিক্লেৰেশ্যনটো আপুনি চিলেক্ট কৰিব আৰু কনফাৰ্ম এণ্ড প্ৰচিডত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা প্ৰপআপ আহিব। ইয়াত আপোনাৰ পে'মেণ্ট ডিটেইলছটো আহি যাব। ইয়াত আপুনি পে'মেণ্টটো কৰিলেই আপোনাৰ এপ্লাইটো ছাকচেছফুলি হৈ যাব। ঠিক আছে, আপুনি ইয়াত UPI বা আপুনি যেনেকৈ পে'মেণ্টটো কৰিব বিচাৰে আপুনি পে'মেণ্টটো কৰিব। পে'মেণ্টটো হোৱাৰ পিছত আপোনাৰ এটা একনলেজমেণ্ট নাম্বাৰ জেনেৰেট হ'ব। সেই একনলেজমেণ্টটো আপুনি প্ৰিণ্ট আউট ওলাই ৰাখি দিব। আপোনাৰ নেক্সটত এইটো লাগিব। ঠিক আছে, চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।